চাওক অখিল গগৈয়ে বহুত বছৰ পৰাই ৰূপজ্যোতি কৰ্মীক টাৰ্গেট কৰি আছে টাৰ্গেট কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰিব লাগে পীযুষ হাজৰিকাক টাৰ্গেট কৰিব লাগে ৰঞ্জিত দাসক টাৰ্গেট কৰিব লাগে চন্দ্ৰমোহন পাটোৱাৰীক বিচাৰি বিচাৰি ৰূপজ্যোতিকে পায় ৰূপজ্যোতিৰ লগত কি কথা আছে মই নাজানো আৰু ভিতৰুৱা পিছত মই ৰূপজ্যোতিক সুধিব লাগিব অখিল গগৈৰ সদায় টাৰ্গেটটো ৰূপজ্যোতি কাৰণটো কি মই বুজি নাপাওঁ বোলে হিতেন গোস্বামীক হৰুৱাম বোলে আমি সুশান্ত বৰগোহাঁইক হৰুৱাম ওচৰতে শিৱসাগৰত সুশান্তক টাৰ্গেট নকৰে কাকো টাৰ্গেট নকৰে খালি ৰূপজ্যোতিক টাৰ্গেট কৰে কি কাহিনী এতিয়া ভিতৰৰ কিন্তু আপোনালোকে জাৰ্নেলিষ্টসকলে অনুসন্ধান কৰি উলিয়াব লাগে ৰূপজ্যোতি কৰ্মীক ষ্টাৰ কেম্পেইনাৰ নালাগে আৰে মোকতো মোৰ কাৰণে ভোট লাগে না মই মুখ্যমন্ত্ৰী হ'ব লাগে না মইতো ৰাইজৰ আশীৰ্বাদ বিচাৰিমেই এইটো ইলেকশ্যন ৰূপজ্যোতিৰ লগতে মোৰো ইলেকশ্যন হয় নহয় ৬৩খন জিকিলেহে চৰকাৰ হ'ব গতিকে মই ষ্টাৰ কেম্পেইনাৰ নহয় ময়ো এটা কেণ্ডিডেট ৰূপজ্যোতি MLA কেণ্ডিডেট মই CM-ৰ কেণ্ডিডেট আমিতো ঘূৰিবই লাগিব